নমস্কাৰ ৰাজনীতিৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত দিব বিচাৰিছো বিৰোধী দলপতি হ'ব লাগে তানজিল হুছেইনক বিৰোধী দলপতি দিয়াৰ দাবী উত্থাপন কৰিছে ৰেজাউল কৰিম চৰকাৰে তানজিল হুছেইনেহে সংখ্যালঘু মুছলমানৰ কথা দুখ দুৰ্দশাৰ কথা বিধানসভাত উপস্থাপন কৰিব পাৰিব ক'ব পাৰিব এনেদৰে এতিয়া এআইডিএফৰ নেতা ৰেজাউল কৰিম চৰকাৰে কৈছে যে বিৰোধী দলৰ দলপতি সংখ্যালঘু সমাজৰ পৰা হ'ব লাগে এগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিনিধি দলপতি হোৱাটো বিচাৰো মিয়া বুলিয়ে কক বা ধৰ্মীয় সংখ্যালঘু বুলিয়ে কক সামগুৰিৰ নৱনিৰ্বাচিত কংগ্ৰেছ বিধায়ক তানজিল হুছেইন হ'ব লাগে বিৰোধীৰ দলপতি বিৰোধী দলপতিক লৈ চিন্তা চৰ্চা বা আলোচনা বিলোচনা চলি থকাৰ মাজতেই এই ডাঙৰ মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে বিৰোধী দলৰ দলপতি সংখ্যালঘু সমাজৰ পৰা হ'ব লাগে তানজিল হুছেইনক বিৰোধীৰ দলপতিৰ দায়িত্ব দিব লাগে এগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিনিধি দলপতি হোৱাটো বিচাৰো বুলি উল্লেখ কৰিছে ৰেজাউল কৰিম চৰকাৰে মিয়া বুলিয়ে কক বা ধৰ্মীয় সংখ্যালঘু যিয়ে কক এগৰাকী যুৱ প্ৰজন্মৰ বিধায়ক হ'ব লাগে বিৰোধী দলপতি সামগুৰিৰ নৱনিৰ্বাচিত কংগ্ৰেছ বিধায়ক তানজিল হুছেইনক বিৰোধী দলপতি দিব লাগে বুলি উল্লেখ কৰিছে আৰু আজিৰ কংগ্ৰেছক শূন্য হোৱাৰ পৰা উদ্ধাৰ কৰাজন হৈছে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন হৈছে বিৰোধী দলপতিৰ বাবে উপযুক্ত বিধায়ক বা ব্যক্তি তানজিল হুছেইনক এলপি দিয়াৰ আহ্বান জনাইছে আৰু পৰামৰ্শ দিলে ৰেজাউল কৰিম চৰকাৰে কংগ্ৰেছৰ 19জন বিধায়কৰ 18জনেই হৈছে ধৰ্মীয় সংখ্যালঘুৰ বিধায়ক গতিকে ধৰ্মীয় সংখ্যালঘু লোকক বা বিধায়কক এলপি দিব লাগে এলপিক লৈ এআইডিএফৰ সাধাৰণ সম্পাদক ৰেজাউল কৰিম চৰকাৰে জনাইছে এই বিশেষ আহ্বান লগতে কৈছে যে সংখ্যালঘুৰ বাবে বলিষ্ঠভাৱে মাত মাতিবলৈ তানজিল হুছেইনক প্ৰয়োজন আছে বিধানসভাত তানজিল হুছেইনেহে সংখ্যালঘু মুছলমানৰ বাবে বলিষ্ঠভাৱে মাত মাতিব পাৰিব সংখ্যালঘুৰ সমস্যা বিধানসভাত তানজিল হুছেইনে উত্থাপন কৰিব পাৰিব বুলি উল্লেখ কৰিছে এতিয়া ৰেজাউল কৰিম চৰকাৰে আহ্বান জনাইছে যে তানজিল হুছেইনক বিৰোধীৰ দলপতিৰ দায়িত্ব দিব লাগে এলপি দিব লাগে এগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিনিধি দলপতি হোৱাটো বিচাৰিছো বুলি উল্লেখ কৰিছে এতিয়া এআইডিএফৰ নেতা এইগৰাকী ৰেজাউল কৰিম চৰকাৰে মিয়া বুলিয়ে কক বা ধৰ্মীয় সংখ্যালঘু যিয়ে নকক সামগুৰিৰ নৱনিৰ্বাচিত কংগ্ৰেছ বিধায়ক তানজিল হুছেইনক দিব লাগে এলপি যেহেতু আজিৰ যি কংগ্ৰেছৰ অৱস্থা কংগ্ৰেছক শূন্যৰ পৰা উদ্ধাৰ কৰা ব্যক্তিগৰাকী হৈছে ৰকিবুল হুছেইন আৰু ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনে সংখ্যালঘুৰ হৈ বিধানসভাত মাত মাতিব পাৰিব আৰু সেয়ে তানজিল হুছেইনক এলপি দিয়াটো জৰুৰী বা প্ৰয়োজনীয়তা বোধ কৰিছো বুলি উল্লেখ কৰিছে ৰেজাউল কৰিম চৰকাৰে কি আহ্বান জনাইছে কি পৰামৰ্শ দিছে কংগ্ৰেছক এই মন্তব্য আছে আমি মন্তব্য আগবঢ়াৰ চেষ্টা কৰিম আমাৰ কথাটো স্পষ্ট যে বিৰোধী দলৰ দলপতি বিশেষকৈ ধৰ্মীয় সংখ্যালঘুৱে কক আৰু মিয়াই কক আমাৰ সংখ্যালঘু সমাজৰ পৰা হ'ব লাগে আৰু মই ভাবোঁ যে এনেকুৱা এজন মানুহক দিব লাগে এজন মই যুৱ প্ৰজন্মৰ প্ৰতিনিধিত্ব কৰিছোঁ আমচুক কৰিছোঁ গতিকে আমি যুৱ চামৰ পৰা হ'লে আমি বেছি সুখী হ'ম সংখ্যালঘু সমাজৰ পৰা আৰু আপুনি মিয়া কক বা ধৰ্মীয় সংখ্যালঘু যিয়ে নকক মই ভাবোঁ যে ইয়াৰ আচলতে প্ৰকৃত হকদাৰটো হৈছে আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াৰ সুযোগ্য সন্তান তানজিল হুছেইন ডাঙৰীয়া কাৰণ চাওক আজি কংগ্ৰেছটোৰ যিটো অৱস্থালৈ আহিছে আজি কংগ্ৰেছটো শূন্য হৈ গ'লহেঁতেন এইবাৰ গতিকে ৰকিবুল হুছেইন ডাঙৰীয়াৰ তৎপৰতাত তেওঁ টিকেট দিয়াৰ পৰা আৰম্ভ কৰি ৰাইজে অভিযোগ কৰিছে বিভিন্ন সময়ত যে টিকেট বিক্ৰীও কৰিছে গতিকে এই যে কামবিলাক কৰিলে উজনি অসমত কংগ্ৰেছটো ধ্বংসও হ'ল কৰি পেলাই আনি নামনি অসমলৈকে লৈ আহিলে গতিকে এই যে গোটেই কামখিনি আজি গৌৰৱ গগৈ ডাঙৰীয়াক উপদেশ দিয়াৰ পৰা আৰম্ভ কৰি কংগ্ৰেছটোৰ যে আজি এটা চূড়ান্ত পৰ্যায়ৰ ডেভেলপমেণ্ট হ'ল এই ডেভেলপমেণ্টৰ খাতিৰত মই ভাবোঁ যে ৰকিবুল হুছেইন ডাঙৰীয়াৰ পুত্ৰ ইয়াৰ সম্পূৰ্ণ হকদাৰ আৰু মই সংখ্যালঘু সমাজৰ পৰা বিচাৰোঁ যে যিহেতু আজি 19জন বিধায়ক আছে 19জন বিধায়কৰ 18জন সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মিয়া সম্প্ৰদায়ৰ আৰু এজন আছে আমাৰ সংখ্যাগুৰু সম্প্ৰদায়ৰ কিন্তু আজি যদি চাই নাওবৈচা সমষ্টিটোত সংখ্যালঘু যিখিনি ভোটাৰ আছিল সম্পূৰ্ণ ভোটাৰ প্ৰায় 98% ভোটাৰে কিন্তু আজি তেওঁক ভোট দিছে গতিকে আল্টিমেটলি তেওঁ এজন সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতিনিধি হিচাপে আমি মানি লৈছোঁ গতিকে তেনে ক্ষেত্ৰত মই ভাবোঁ যে এইবাৰ অন্ততঃ ইমান দিনে বিভিন্ন দেওবৰ শইকীয়া আছিলে এজনো সংখ্যালঘুৰকে মাত নামাতিলে গতিকে সংখ্যালঘুসকলে মাত মাতিবৰ কাৰণে সংখ্যালঘুৰ বিভিন্ন সমস্যা জ্বলন্ত সমস্যা এই সমস্যাসমূহ বলিষ্ঠভাৱে কোনে মাত মাতিব বলিষ্ঠভাৱে কোনে বিধানসভাত
উত্থাপন কৰিব। যিহেতু দেৱব্ৰত শইকীয়াই একোই মাত নামাতিলে, যোৱাকালি এখন চিঠি লিখিছে, তাতো সংখ্যালঘুসকলৰ কথা নাই। গতিকে 19জনকে বিধায়ক থকা অৱস্থাত যেতিয়া অসম কংগ্ৰেছ বা নেশ্যনেল কংগ্ৰেছে যেতিয়া তেওঁলোকৰ প্ৰেছ লিষ্টটো তেওঁলোকৰ পেজত দি দিয়ে যে এইখিনি সমস্যা মুখ্যমন্ত্ৰীয়ে সমাধান কৰিব, তাত এজনো সংখ্যালঘুৰ কথা, এটা সংখ্যালঘুৰ শব্দ উল্লেখ নাথাকে। গতিকে তেতিয়া আমাৰ দুখ হয় যে আমি ইমানখিনি ভোট দিলোঁ, আমাৰ ৰাইজে ইমানখিনি আঁকোৱালি লয়, আমাক সকলোকে ৰাইজে এইবাৰ আওকাণ কৰি পেলাই তেওঁলোকক 18জন বিধায়ক 19জনকে বিধায়ক তেওঁলোকক দিলে। তেনে ক্ষেত্ৰত কোন যুক্তিত সংখ্যালঘু সমাজৰ পৰা তেওঁলোকে এইটো দিব নিবিচাৰে? গতিকে মই ভাবোঁ যে কংগ্ৰেছ হাইকমাণ্ডে আৰু গৌৰৱ গগৈ ডাঙৰীয়া মই বুজা উচিত, কাৰণ গৌৰৱ গগৈ ডাঙৰীয়াক যিমানখিনি উপদেশ দিছে আজি কংগ্ৰেছখনৰ আজি এইটো পৰ্যায়লৈ লৈ আহিবৰ কাৰণে ৰকিবুল হুছেইন ডাঙৰীয়াই, গতিকে তেওঁক এটা মই ভাবোঁ যে উচিত এটা পুৰস্কাৰ তেওঁক দিব লাগে। কাৰণ কংগ্ৰেছটো শেষ হৈ গৈছিলে, উজনি অসমতো আনিব নোৱাৰিলে গৌৰৱ গগৈ ডাঙৰীয়াই, ভোট বেংক শেষ হৈ গ'ল। আজি নামনি অসমটোৱে আজি কংগ্ৰেছৰ মান সন্মান ইজ্জত আজি সৰ্বভাৰতীয় পৰ্যায়ত কিন্তু ধৰি ৰাখিছে। কোনে ধৰি ৰাখিছে? আজি সংখ্যালঘু সম্প্ৰদায়ৰ মানুহখিনি, মিয়া মানুহখিনিয়ে ধৰি ৰাখিছে। গতিকে তেনে ক্ষেত্ৰত মই ভাবোঁ যে কোনো পদ্ধতিতে এইটো বেলেগক দিয়া সম্ভৱ নহয়। এইটো সম্পূৰ্ণভাৱে মই ভাবোঁ যে আৰু এইটোৰ হকদাৰ কেৱল মাত্ৰ হকদাৰ কিন্তু এই সমগ্ৰ প্ৰক্ৰিয়াটো কংগ্ৰেছৰ আজিৰ এই ডেভেলপমেণ্টটো যে আনিছে, ইয়াৰ সম্পূৰ্ণ কৃতিত্ব কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়াৰ যায়। কাৰণ ৰকিবুল হুছেইন ডাঙৰীয়া আজি 10 লাখ ভোটত জিকিছে বুলি আজি গোটেই ভাৰতবৰ্ষত কৈ ফুৰে, আৰু জিকিছে তেওঁ। আজি তেওঁৰ পুত্ৰ আজি সৰ্বাধিক ভোটত তেওঁলোকে জয়লাভ কৰাইছে সংখ্যালঘু ৰাইজে। তেনে ক্ষেত্ৰত কিয় নাপাব? গতিকে আমাৰ হজৰ দাবী হ'ল যে আমি বিচাৰিছোঁ যে এইবাৰ অন্তত লাল লাইটটো তেওঁলোকৰ পৰিলে বহুদিন হ'ল লাল লাইটটো জ্বলি থকা নাই। গতিকে সেই লাল লাইটটো মই ভাবোঁ যে তানজিল হুছেইনক যদি বিৰোধী দলৰ দলপতি দিয়ে আৰু সংখ্যালঘুৰ কথাখিনি বলিষ্ঠভাৱে নিশ্চিতভাৱে তাতে উত্থাপন হ'ব আৰু লাল লাইটটো তেওঁলোকৰ জ্বলি থাকিব। গতিকে আমাৰ এটা অন্তৰত শান্তি পাম যে আমি অন্তত এইবাৰ 19জন বিধায়ক দি পেলাই আমি অন্তত বিৰোধী দলৰ দলপতি হিচাপে পাইছোঁ আৰু সংখ্যালঘুসকলৰ প্ৰতিটো কথাই বিধানসভাত উত্থাপন হ'ব। চাওক, ছিনিয়ৰ লিডাৰ আছে, জ্যেষ্ঠসকল আছে। মই ভাবোঁ যে আজি কংগ্ৰেছটোৰ আজি যে মান সন্মানটো ৰক্ষা কাৰ দ্বাৰা হ'লে? আজি টিকটৰ পৰা আৰম্ভ কৰি টিকট দিয়া, টিকট কিনা বেচাৰ অভিযোগৰ পৰা আদি কৰি চব কিছুৰ অভিযোগ কিন্তু আজি ধুবুৰী লোকসভাৰ সাংসদগৰাকীৰ ওপৰতে আহে। গতিকে আজি 19জনকে বিলাক জিকাই কোনে আনিছে? গৌৰৱ গগৈ ডাঙৰীয়াতো অনা নাই। নিশ্চিতভাৱে ইয়াৰ কৰ্তৃত্ব কিন্তু ৰকিবুল